convert the octal number 1204 into its decimal equivalent. তো আমাক দিছে এটা octal number 1204. তো আমি কি কৰিম ইয়াক ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই সাইডতে 8 লিখি দিম. তো এটো ৰিপ্ৰেজেন্ট কৰিব এটো 1204 হৈছে এটা octal number. তো আমাক কৈছে ইয়াৰ decimal equivalent টো লাগে. তো decimal equivalent টোৰ কাৰণে আমি কি কৰিম ইয়াৰ digits খিনি আকৌ এবাৰ লিখিলো 1204. তো টোটাল আছে আমাৰ 4টা digit আৰু ইয়াতে এই 4টা digitতে এই 4 টো হৈছে আমাৰ least significant digit আৰু আমাৰ ইফালে 1 টো হৈছে most significant digit. ঠিক আছে এতিয়া এইটো পোৱাৰ পিছত আমাৰ নেক্সট কামটো হৈছে আমি each digitৰ positional weight টো আমি নোট ডাউন কৰিব লাগিব. তো যদি আমি আৰম্ভ কৰো LSD পৰা তো ফাৰ্স্ট ডিজিটৰ positional weight হৈছে 8 to the power 0. দেন নেক্সট ডিজিটৰ হ'ব 8 to the power 1. দেন নেক্সটটো হ'ব 8 to the power 2. দেন 8 to the power 3. positional weight টো যেহেতু পাই গলো এতিয়া আমি ইজিলি আমি এই নম্বৰটোৰ decimal equivalent টো উলিয়াব পাৰিম. তো decimal equivalent ৰ কাৰণে কি কৰিম আমি MSD টো লওঁ most significant digit 1 আৰু এটোক মাল্টিপ্লাই কৰি দিম তাৰ নিজৰ weight ৰ লগত যোনটো হৈছে 8 কিউব হৈ গল প্লাস যাব নেক্সট ডিজিট টো হৈছে 2 মাল্টিপ্লাই হ'ব তাৰ নিজৰ weight ৰ লগত 8 স্কয়াৰৰ লগত নেক্সট আছে আমাৰ নেক্সট ডিজিট টো হৈছে 0 মাল্টিপ্লাই হ'ব 8 to the power 1 ৰ লগত এন্ড দেন আমাৰ ইফালে আছে 4 মাল্টিপ্লাই হ'ব 8 to the power 0 ৰ লগত এই গুটিখিনি কামটো তেতিয়া হৈ গল একেবাৰে সিম্পল ক্যালকুলেশন হয় ক্যালকুলেটৰত আমি এইবোৰ সাবস্টিটিউট কৰি দিম তো আমাৰ ভ্যালু আহিব 644 তো তাৰ মানে 1204 এই octal number টোৰ যেটো decimal equivalent হৈছে হেতু হৈছে 644